হয় নিশ্চয়কৈ ঋতু চাওক এতিয়া বানে ধোৱা দেৰগাঁৱত কেওফালে বানপীড়িতৰ বিননি আৰু আমি সকলোখিনি পৰিৱেশ আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰি আছোঁ ৰজাগড়ৰ দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰিছোঁ যে কি পৰ্যায়ৰ বিপৰ্যস্ত হৈছে দেৰগাঁৱৰ যি বানাক্ৰান্ত জনতা আৰু আমি পৰিৱেশবোৰ দেখুৱাম কৈলাশৰ কেমেৰাত বন্দী হ'বই আমি এই যি ঠাইত উপস্থিত আছোঁ চাওক আমি থকা ঠাইখন আছিল এখন খেতি পথাৰ আৰু এই যে খেতিবোৰ দেখিছে কি পৰ্যায়ত নষ্ট হৈছে আৰু যিখন হেন্দালি আছিল চাওক এয়া হৈছিল জিকা তৰি আছিল ইয়াতে লমালমে লাগি আছিল আৰু তাৰ তলত এতিয়া সম্পূৰ্ণ মেটেকা আৰু আপুনি কেমেৰাটো আমি যেনিয়ে ঘূৰাওঁ তেনিয়ে এই যিখন খেতি পথাৰখন নদন বদন হৈ আছিলে পাচলিৰে ইয়াতে গোমধানৰ খেতি আছিলে ইয়াতে জিকা তৰিকে ধৰি বিভিন্নখিনি ইয়াতে খেতি আছিল আৰু এই যিটো বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলটো আছিল কৃষিভিত্তিক অঞ্চল আৰু এই কৃষিভিত্তিক অঞ্চলৰ খেতিয়কসকলে এতিয়া খেতিয়কৰ যে নিস্তাৰ নাই বুলি এসময়ত কালজয়ী গীত গাইছিল সঁচাকৈয়ে যে খেতিয়কৰ নিস্তাৰ নাই চাওক কেনেদৰে তেওঁলোকৰ সপোনৰ খেতিডৰাত এতিয়া যিসমূহ খেতি যথেষ্ট কষ্ট কৰি যথেষ্ট সাধনা কৰিছিল তাৰপিছতেই তেওঁলোকৰ এতিয়া খেতিডৰাত সম্পূৰ্ণ পানী আৰু আমি পৰিৱেশবোৰ দেখুৱাই যাম কিছু আগুৱাই যাবলৈ যত্ন কৰিম যে যিসকল খেতিয়কসকলৰ কেৱল এতিয়া উচুপিছে তেওঁলোকৰ সপোনৰ খেতিডৰালৈ চাই এইসমূহ যে চাওক আমি আমাৰ সন্মুখৰ ভাগত যিটো দৃশ্য এয়া আছিল গোমধানৰ খেতি এই যি পৰিকল্পিতভাৱে তেওঁলোকে গোমধানৰ খেতি কৰিছিল আৰু এই খেতিসমূহ কৰিয়েই তেওঁলোকে পৰিয়াল পোহপাল দিছিল ইয়াতে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে আৰু এই শাক পাচলি খেতিসমূহ দেৰগাঁও চহৰতে হওক অথবা তেনেধৰণে তেওঁলোকে বিক্ৰী কৰি পেলাই তেওঁলোকে পৰিয়াল পোহপাল দি আছিল এটা দুটাকৈ নহয় বহুকেইটা পৰিয়াল এনেদৰে সংস্থাপিত হৈছিল তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল কিন্তু হঠাতেই যি গেলাবিলৰ বানে সকলো যেন টচ টচ কৰি দিলে আমি খেতিডৰা পৰিৱেশবোৰ দেখুৱাম আমি কৈলাশৰ জৰিয়তে যে এই চব গোমধানৰ খেতিবোৰ সম্পূৰ্ণ সেউজীয়া হৈ আছিল আৰু এই গোমধানসমূহ এতিয়া সম্পূৰ্ণ গেলি গৈছে গোটেই কেৱল এতিয়া ইয়াতে গেলাময় দুৰ্গন্ধৰ পৰিৱেশ লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম খেতিয়কসকল আছে তেওঁলোকে যথেষ্ট কষ্টৰে কৰা খেতিডৰাত যেতিয়া তেওঁলোকে ফল খাবলৈ নাপালে তেওঁলোকে আমি সেই তেওঁলোকৰ দুৰ্দশাৰ যি বতৰা আমি জানিবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ পৰা আমি সেই কথাবোৰ আমি ৰজাঘৰলৈ লৈ যাবলৈ যত্ন কৰিছোঁ প্ৰশাসনক দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰিছোঁ চব যথেষ্ট মেটেকা এতিয়া ভৰি পৰিছে এই খেতি দাদা আগলৈ যাব পৰা হ'বনে যথেষ্ট আমি মেটেকাৰ মাজেৰে দুৰ্গম বাটেৰে আমি এই খেতিডৰালৈ আহিবলৈ যত্ন কৰিছোঁ আৰু আমি খেতিয়কগৰাকী আমাৰ সৈতে আছে আমি খেতিয়কগৰাকীৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম এই চাওক এয়া আছিল এয়া কি আছিলে এয়া বেঙেনা আছিলে আচ্ছা এইসমূহ চাওক বেঙেনা গছ আছিলে গছসমূহ এতিয়া এনেকুৱা পৰ্যায় হৈছে গছসমূহ ইয়াত ধৰিবই নোৱাৰি ইয়াত কি খেতি আছিলে ইয়াতে যথেষ্ট আপোনালোক খেতি নষ্ট যথেষ্ট খেতি নষ্ট হৈছে ভেন্দি কোমোৰা দাংবডি পৰা ধৰি তৰি জিকা পৰা ধৰি এতিয়া পানীৰ তলত বৰ্তমান ডুব গৈ আছে এতিয়া হেন্দালি ভাঙি আপোনাৰ হেৰিয়ে মেটেকাই লৈ আহিছে ইয়াত কঠীয়া আছে কোনো চিনচাপ নাই এতিয়া মই হালি দিছোঁ কঠীয়াৰ ওপৰত এইবোৰ চব শুকাই গৈছে এইবোৰ এতিয়া বেঙেনা কলি ইয়াতে শুকালে গোমধান ইয়াতে শুকালে পানী পাই পেলাই আজি 13 দিন হ'ল পানী সোমোৱা এইবোৰ বিক্ৰী কৰি আপোনালোকে এইবিলাক বিক্ৰী কৰি আমি পৰিয়াল চলাই আছিলোঁ এতিয়া সকলো শেষ চাওক খেতিয়কগৰাকীয়ে কৈছে যে সকলো শেষ সঁচাকৈ ঋতুমণি সকলো শেষ হৈ গৈছে বলিয়া বানে কেওফালে একোৱে যেন চিনি নাপায় বানে আৰু আমি কৈলাশক অনুৰোধ জনাম মাজভাগলৈ যথেষ্ট দ আছে আমি সাৱধানে কিছু যাবৰ বাবে অনুৰোধ জনাম আৰু চাওক এই পৰিৱেশবোৰ এই যে কৰুণ দৃশ্যবোৰ কিন্তু আজিলৈকে ৰজাঘৰ ইয়ালৈ আহিবলৈ সময় নাই ইয়াতে মানুহখিনি কি ধৰণৰ বিপৰ্যস্ত হৈছে এই যে চাওক তেওঁলোকে চাওক এইবোৰ বেঙেনা কেনেধৰণে কলিতে বেঙেনা ইতিমধ্যে এতিয়া মৰহি গৈছে কি ধৰণে গোমধানসমূহ এতিয়া গছতে গেলি গৈছে আমি সেই বতৰাবোৰ আমি ল'বৰ বাবে ইয়ালৈ আহিছোঁ আৰু আমি অসমবাসী ৰাইজক দেখুৱাইছোঁ চাওক দেৰগাঁৱত কি ধৰণৰ বিপৰ্যয়ৰ ছবি এইসমূহ কথাকে আমি এইকেইটা দিন আমি নিৰলসভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু ৰজাঘৰৰ দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰিছোঁ যে কেনেধৰণৰ বিপৰ্যয় হৈছে কেনেধৰণে বিপৰ্যস্ত হৈছে জনতা কেনেধৰণে দুৰ্দশা হৈছে জনতা কেনেধৰণে তেওঁলোকে কাতৰভাৱে তেওঁলোকে আৰ্তনাদ কৰিবলগীয়া হৈছে চাওক এই গোমধানবোৰ চাওক কি ধৰণৰ এই সুস্বাদু যিবোৰ গোমধান সম্পূৰ্ণ কেৱল যদি আপুনি চাই গছত এতিয়া গোমধান সকলোখিনি শুকাই গৈছে লেৰেলি গৈছে আৰু খেতিয়কগৰাকীয়ে চাওক এয়া কি ধৰণৰ এক দুৰ্দশাৰ ছবি আমি সাক্ষী হৈছোঁ কেনেধৰণে চাওক এইসমূহ যিবোৰ গোমধান একোটাকৈ গোমধানতে যথেষ্ট লাভজনক খেতি আছিল আৰু এইসমূহ গোমধান এতিয়া কি ধৰণে ইয়াতে চাওক সম্পূৰ্ণ এতিয়া পৰুৱাৰ বাঁহ হৈছে সম্পূৰ্ণ এফালৰ পৰা কেওফালে যদি চাই আপুনি এতিয়া গেলাময় দুৰ্গন্ধ আমি এই কথাখিনি দেখুৱাই আছোঁ এইকেইটা দিন আৰু আমি যথেষ্ট এনেধৰণৰ বহু কৰুণ দৃশ্যৰ সাক্ষী হৈছোঁ আৰু এই যিটো বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলটোত
আপুনি ইয়াতে হেজাৰ হেজাৰ কৃষক আছে আৰু এই গোটেই ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৯৯% মানুহেই আছিল কৃষিজীৱী তেওঁলোকে কৃষক খেতিকে সম্বল হিচাপে লৈয়ে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকে পৰিয়াল পোহপাল দিছিল নিজেও তৰিছিল আৰু আনকো তৰাৰ তেওঁলোকে বাট দেখুৱাইছিল আৰু এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ পৰাই গোটেই দেৰগাঁও অঞ্চলৰ যিসমূহ পাচলিয়ে হওক বা তেওঁলোকে খেতিসমূহ সকলোলৈ ইয়াৰ পৰাই সকলোখিনি গৈছিল কিন্তু এতিয়া তেওঁলোকৰ চাওক এই যি বলীয়া বানে একোৱেই যেন চিনি নাপায় একোৱেই বুজি নাপায় সকলোখিনি তছ নছ কৰি থৈ গ'ল তেওঁলোকৰ খেতিসমূহ এইফালেও সকলোখিনি লোক আছে এই যিখন পথাৰ আমি কৈলাশৰ কেমেৰা যিমান দূৰলৈকে কেমেৰা বন্দী হ'ব আৰু সেয়া দেৰগাঁৱৰ পৰা আমাক বান পৰিস্থিতি কিছু দেখুৱালে আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই আমি ধন্যবাদ জনাইছোঁ মৃদুস্মন্তক